মিশন আছিলে শিক্ষাৰ ডিপাৰ্টমেণ্টত সুপাৰ 50 ইটো বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত বডোফা সুপাৰ 50 আমি আৰম্ভ কৰিছিলোঁ আৰু এই সুপাৰ 50ত যোৱা বছৰ আমাৰ ফাৰ্ষ্ট বেটছ নিট আৰু ইয়াৰ আগৰ বছৰত JEEৰ কাৰণে আমাৰ বেটছ আৰম্ভ হৈছিলে কিন্তু এটা বছৰৰ পিছতে খুব ভাল আমি ফলাফল পালোঁ এই বছৰ যিটো আমাৰ ফাৰ্ষ্ট বেটছ আছিলে নিটৰ কাৰণে মেডিকেলৰ কাৰণে 50 জনৰ ভিতৰত 48 জনে নিট ক্লিয়াৰ কৰিছে এটো আমাৰ কাৰণে বহুত ডাঙৰ এটা সফলতা আমি ভবা নাছিলোঁ যে প্ৰথম এটেম্পটত আমি তেনেকুৱা এটা ফলাফল পাম কিন্তু আমাৰ এই অঞ্চলৰ পৰাই তা বিটিআৰ অঞ্চলৰ পৰাই যিখিনি ল'ৰা ছোৱালী নিট দিছিলে ইয়াত মানে 614 ৰ পৰা ইয়াৰ ওপৰলৈকে পাৰ্চেন্টেজ পাবলৈ নাম্বাৰ পাবলৈ মাৰ্কছ পাবলৈ সক্ষম হৈছে গতিকে যিটো মানৱ সম্পদ গঢ়াৰ কাৰণে আৰু বিশেষকৈ মেডিকেল ডিপাৰ্টমেণ্টত হেল্থ ডিপাৰ্টমেণ্টটো আমাৰ চাবলৈ আমাৰ অঞ্চলত ডক্টৰৰ বহুত নাটনি আছে এই কাৰণে আমি এই চিন্তাটো কৰিছিলোঁ আৰু যিখিনি চৰকাৰী খৰচ কৰি কোচিং কৰাইছিলে ইয়াৰ ভিতৰত 48 আউট অফ 50 আমাৰ নিট ক্লিয়াৰ কৰাটো এইবাৰ বহুত এটা আনন্দৰ খবৰ আৰু অহা বেটছটো আমি খুব ভালকৈ প্ৰিপেয়াৰ কৰিম যাতে 50 জন পায় আৰু ইঞ্জিনিয়াৰিঙৰ কাৰণে যেটো JEEৰ কাৰণে আমাৰ সুপাৰ 50 আৰম্ভ হৈছিলে ইয়াত যোৱা বেটছটো বহুতখিনি আমাৰ IITত পাইছে বহুতখিনি ইঞ্জিনিয়াৰিং কলেজত পাইছে আৰু এইবাৰ আমাৰ ইতিমধ্যে যেটো JEEৰ আমাৰ যেটো এক্সাম হৈ গল ইয়াত মানে 50 আউট অফ 44 আউট অফ 50 মানে 50 জনৰ ভিতৰত 44 জনে আমাৰ JEE ক্লিয়াৰ কৰিছে আৰু ইয়াৰ ভিতৰত 17 জনে এডভান্স ক্লিয়াৰ কৰিছে যি সকলে IITত এডমিশন পাব গতিকে দুইটাও খুব এটা ভাল সফলতা আমি দেখিবলৈ পাইছো ইতিমধ্যে যেটো প্ৰিলিমছ হৈ গল তাতো আমাৰ প্ৰায় 28 জন ল'ৰা ছোৱালীয়ে আমাৰ যেটো APSCৰ প্ৰিলিমছত ক্লিয়াৰ কৰিছে গতিকে সুপাৰ 50 বডোফাৰ নামত যেটো আমাৰ এটা মেগা মিশন এটা আছে সেই মিশনটো খুব এটা সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছো ইয়াৰ কাৰণে মই বিটিআৰ অঞ্চলৰ গাৰ্জেন সকলক ধন্যবাদ দিওঁ বিটিআৰ অঞ্চলৰ আমাৰ শিক্ষাগুৰু সকলক ধন্যবাদ দিওঁ শিক্ষাৰ এটা নতুন ৰেভলিউচন আহিছে হ'ব পাৰে আগৰ সময়ত এটা হিংসাৰ পৰিবেশ আছিলে এটা অনিশ্চয় এটা আছিলে বিভিন্ন পৰিবেশৰ কাৰণে আমাৰ ল'ৰা ছোৱালীয়ে ভাল শিক্ষা গ্ৰহণ কৰিব পৰা নাছিলে কিন্তু এতিয়া সকলোৱে এইবাৰ হায়াৰ সেকেন্ডাৰী ৰিজাল্টত বাক্সা আৰ্টছত টপ কৰিছে তামুলপুৰ সায়েন্সত টপ কৰিছে আৰু সেই কাৰণে সেই ল'ৰা ছোৱালীৰ কাৰণে আমি আৰু কিছুমান মিশন হাতত লৈছো অহা 15 আগষ্টত EDII বুলি কয় ইন্টাৰনেশ্যনেল ডেভেলপমেন্ট ইনষ্টিটিউট অফ ইণ্ডিয়া ইয়াৰ এটা কেম্পাছ আমি চিৰাঙত স্থাপন কৰিবলৈ গৈ আছো আৰু IITৰ লগত এটা নতুন প্ৰগ্ৰাম আমি যেটো নেকি আমাৰ যেটো নতুন যেটো কোৰ্স বিলাক আহিছে আৰ্টিফিশিয়াল ইন্টেলিজেন্স বিভিন্ন কোৰ্স বিলাক আহিছে এইবিলাক টাই আপ কৰিবলৈও আমি কিছুমান চিন্তা চৰ্চা কৰিছো যাতে আমাৰ ল'ৰা ছোৱালী সকলে সোনকালে সংস্থাপন পাব পাৰে আৰু বিভিন্ন বিষয়ত যিবিলাক নতুন বিষয় ইয়াত আগবাঢ়ি যাব পাৰে